ৰাজ্যৰ 68 লাখ গ্ৰাহকলৈ সুখবৰ কাৰণ ঘৰুৱা গ্ৰাহকৰ 120 ইউনিটলৈকে ব্যৱহাৰ কৰা যিসকল ঘৰুৱা গ্ৰাহক তেওঁলোকৰ প্ৰতি ইউনিটত পাব এটকাকৈ ৰেহাই আৰু লগতে বাণিজ্যিক গ্ৰাহকসকলে পাব 25% ৰেহাই। মোৰ লগত কাজিৰঙা সচেতন জনতা আছে, লগতে মধ্যবিত্ত পৰিয়াল আছে, তেওঁলোকৰ পৰা জানিব বিচাৰে। প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? এটকাকৈ কমিল, আপুনি মধ্যবিত্ত পৰিয়ালৰ। প্ৰথমতে আমি চৰকাৰক অশেষ ধন্যবাদ যাচিছোঁ। বিশেষকৈ মধ্যবিত্ত যিসকল লোক তেখেতসকলে এটা বৰ ডাঙৰ সকাহ পাইছে। আৰু বিদ্যুতৰ মাচুল, বিদ্যুতৰ ওপৰত বহুতো আন্দোলন চলি থাকে, বিদ্যুতৰ ওপৰত বহুত সমালোচনা চলি থাকে। সেই সমালোচনাখিনিক নাইকিয়া কৰিবৰ বাবে সমালোচনামুখী হৈ যাতে হ'ব নালাগে আৰু বিদ্যুতৰ মাচুল কমোৱাটো আমাৰ কাৰণে খুব ভাল কথা। আৰু বিশেষকৈ সৰ্বসাধাৰণ মানুহ, মধ্যবিত্ত লোকসকলৰ লাখ লাখ মানুহৰ এটা উপকৃত হ'ব। আৰু বিশেষকৈ মই এটা কথা ক'ব বিচাৰিছোঁ, চৰকাৰে বৰ্তমানলৈকে যিখিনি পদক্ষেপ হাতত লৈছে সেই পদক্ষেপখিনি আদৰণীয় আৰু চৰকাৰক অশেষ ধন্যবাদ যাচিছোঁ। আৰু বহুতো দুখীয়া দৰিদ্ৰ লোকসকলৰ সেই বিদ্যুতৰ মাচুল কমোৱাৰ বাবে লাভৱান হ'ব। আপুনি কি ক'ব? ইয়াতে চৰকাৰে বাজেটত যিটো কথা ঘোষণা কৰিছিলে, বাজেটত ঘোষণা কৰাৰ পিছতে তৎকালীনভাৱে এইটো সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আমি আনন্দিত হৈছোঁ। আৰু 68 লাখ আমাৰ সাধাৰণ জনতা উপকৃত হ'ব বুলি কৈছে। 120 ইউনিটৰ ওপৰত প্ৰতি ইউনিটত 1 টকাকৈ কমিব। আৰু ইয়াতে 3টা ভাগ কৰি দিছে আচলতে। যিটো আমাৰ পিক আৱাৰ হয় 5টা বজাৰ পৰা গধূলি 10টা বজালৈকে, এই পিক আৱাৰ সময়খিনিত কিন্তু মাচুলটো বাঢ়িব। গতিকে আমি সৰ্বসাধাৰণ জনতাই নিজে অকণমান গুৰুত্ব সহকাৰে আমি কথাটো ল'ব লাগিব, যাতে আমি বিদ্যুৎটো অপচয় নকৰোঁ, আমি অপ্ৰয়োজনীয়ভাৱে যাতে আমি বিদ্যুৎখিনি খৰচ নকৰোঁ, সেই কথাটো আমি কিন্তু গুৰুত্ব দিব লাগিব। সকলোৱে সচেতন হ'ব লাগিব। আৰু কি ক'ব? কমিছে ইতিমধ্যে এটকাকৈ প্ৰতি ইউনিটত, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে বাজেটৰ পিছত। আমি আচলতে অসমৰ জনসাধাৰণে আমি দেখি আছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়াৰ পৰা শাসনভাৰ ল'লে, অসমৰ মুখ্যমন্ত্ৰী হ'ল, তেতিয়াৰ পৰা আমি দেখিবলৈ পাইছোঁ যে জনকল্যাণমূলক কাম তেখেতে কৰি থকা। আৰু এগৰাকী বৰ সুন্দৰ সুদক্ষ মুখ্যমন্ত্ৰী আমি ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পাছত পাইছোঁ। তেখেতে এতিয়া যিমান কাম কৰি আছে চব নিম্নবিত্ত আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকৰ কল্যাণৰ বাবে। বিশেষকৈ এতিয়া দেখিছোঁ আমি বিদ্যুৎ মাচুলৰ এটকা ৰেহাই মানে কিমান ৰেহাই। ইয়াৰ কাৰণে আমি ভাবিছোঁ আমি নিম্নবিত্ত আৰু মধ্যবিত্তৰ সকলো লোক আমি উপকৃত হ'ম। আৰু এজন আছে উপকৃত হ'ব। আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে, আপুনি বিদ্যুতৰ মাচুল বাণিজ্যিক হিচাপে ব্যৱহাৰ কৰি আছে, গতিকে 25 পইচাকৈ কমিব। বৰদলৈ কিটচেনৰ মালিক আছে, আপুনি বাণিজ্যিক ক্ষেত্ৰত একচুৱেলি কি হ'ল, আমাৰ অসম চৰকাৰ সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰমানে কথা হৈছে কি, আমাৰ সৰু সুৰা ব্যৱসায়ৰ ক্ষেত্ৰত যে আমি ইমান এটা আমাৰ বহুতো আমাৰ এই যে লাইটৰ বিলটো অকল ৰেহাই দিয়াৰ কাৰণে, এই গতিকে আমাৰ বিশেষকৈ আমাৰ সৰু সুৰা যিটো ব্যৱসায় প্ৰতিষ্ঠানবোৰৰ কাৰণে বহুত ভাল লাগিছে। আৰু আমি ব্যৱসায় প্ৰতিষ্ঠান হিচাপে মই তেওঁলোকলৈ ধন্যবাদ কৈছোঁ, চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ লাইটৰ বিলটো কমাৰ কাৰণে। লাইটৰ বিল কমিব, বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰ কৰে তেওঁলোকে, আৰু 25 পইচাকৈ কমিব ঘৰুৱা ক্ষেত্ৰত, 1 টকাকৈ কমিব প্ৰতি ইউনিটত। গতিকে কাজিৰঙাবাসী ৰাইজে মুখ্যমন্ত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰিছে।